हेलो गाइज की खबर आगते भिडिओ ले আহিলোঁ আৰু মইতো মাহঁতৰ ঘৰত আছোঁ আৰু মাহঁতৰ ঘৰত থকা কেইদিন কোনে পায় নহয় নে য'ত ত'ত যাওঁ আৰু গোটেই মানে মোৰ হাজবেণ্ডৰ কাম এটাও আছিলে অৰুণাচলত তো ভাবিলোঁ আমি সবেই যাওঁ আৰু গৈ মানে ঘৰৰ পৰা বহুত দেৰিকৈ ওলাইছোঁ একদম ভাত পানী খাই 4টাই বাজিব হ'ল আৰু পাছ ল'বলৈতো ৰখিব লাগিব যিহেতু বহুত দেৰি লাগি যায় সেইকাৰণে জল্দি যোনটো হয় পাৰ পাৰ্চন 450কে ল'লে অনলাইন কৰিলোঁ বহুত বেছিয়ে গুচি যায় দেই বেলেগৰ জেগাত যাবলৈ পাছ লাগে কিবা চেক কৰে বহুত কিবা লাগে কিন্তু আমাৰ অসমত আহিবলৈ একদম অপেন বিন্দাছ আহি যাব পাৰে টোপোলালৈ একো নাই তো আমি ফাইনেলি গ'লোগৈ অৰুণাচল নাহৰলগুন পাৰ হয় এটা জেগাৰ পাপুমপাৰা নে কি কয় তাতকৈ অলপ দূৰ যাব লাগে আৰু কনষ্ট্ৰাকশ্যনৰ কামতে চাইট চলি আছিলে ভিজিট কৰিবলৈ গৈছিলে লগতে আমিও গ'লোঁ অলপ বেলেগ জেগাতো ফুৰিলোঁ অলপ এনেও পাহাৰীয়া জেগাবোৰ মোৰ বহুত বেছিয়ে ভাল লাগে আৰু বহুত ভিউবিলাক বহুত বেছি ধুনীয়া এনজয় কৰিলোঁ ট্ৰিপটো ভালকৈ যিহেতু ভাত খাই গৈছিলোঁ তো লাইটকৈ কিবা এটা খাই ল'লোঁ আজি ভিডিঅ'টো ইমানেই অলপমান দেখালোঁ বাই বাই